আজি আকৌ এটা ৰেচিপি লৈছোঁ ইউনিক ধৰণৰ। আপোনালোকে খাইছেনে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু আজি মই লৈ আহিছোঁ ডিমৰ লগত মানে চজিনা আৰু কোমলীয়া চজিনাখিনি, ঘৰৰে চজিনা আৰু চজিনাৰ লগত মই ভাবিলোঁ আজি ডিমৰ তৰকাৰীখন বনাম। আৰু ইয়াৰ কাৰণে সকলোখিনি সামগ্ৰী যোগাৰে কৰি ল'লোঁ। আৰু ইয়াৰ কাৰণে মই ডিম বইল কৰি ল'লোঁ আৰু আলু এফালে দি দিছিলোঁ, সেই দুটা বাকলি ধুনীয়াকৈ গুচাই ল'লোঁ। লগত ইয়াত নহৰু, জলকীয়া, আদা এনেকৈ এটা পেষ্ট কৰি ল'লোঁ। মানে আজি বনাম ডিমৰ লগত চজিনা। আৰু চজিনাখিনি মই ভালদৰে ইয়াৰ আগখিনি গুচাই লওঁ আৰু গুচাই লোৱাৰ পিছত আপোনালোকক দেখুৱাই আছোঁ মইনো আজি কেনেকৈনো বনাইছিলোঁ চজিনাৰ লগত ডিমৰ তৰকাৰীখন। আৰু চাই থাকিব আৰু শেষত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু এইফালে মই ধুনীয়াকৈ মানে এইখিনি গোটেইখিনি ধুনীয়াকৈ চফা কৰি ল'লোঁ, ধুই মেলি ল'লোঁ। আৰু চজিনাৰ লগত এতিয়া মই বনাম আন্দা কাৰী। আৰু চজিনাৰ সৈতে আন্দা কাৰীখন কেনেকুৱা লাগে ভিডিঅ'টো চাই থাকিব আৰু খাইছেনে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু এইফালে এখন মই কেৰাহী পাতি দিলোঁ আৰু কেৰাহীখনত গৰম হ'লত মই এতিয়া ইয়াত তেল এড কৰিম। প্ৰথমে ডিমকেইটা মই ফ্ৰাই কৰি ল'ম আৰু ইয়াত মই তেল দি দিছোঁ। মই ৰিফাইন তেলে ব্যৱহাৰ কৰিছোঁ, 2 চামুচৰ জোখৰ ৰিফাইন তেল ব্যৱহাৰ কৰিছোঁ। তেলতে অকণমান নিমখ এড কৰি দিছোঁ, লগত অকণমান হালধি। এটা এটাকৈ এতিয়া ডিমকেইটা মই দি দিম, মানে ডিমকেইটা প্ৰথমে ফ্ৰাই কৰি ল'ম। আৰু মই ডিমকেইটা গল্ডেন ব্ৰাউন হোৱালৈকে ফ্ৰাই কৰিম, তেতিয়া কালাৰটো হ'লে দেখিবলৈ ধুনীয়া হয়। আৰু আপোনালোকে জলকীয়া গুড়ি অকণমান দি দিব পাৰে কালাৰটোৰ কাৰণে। আৰু মোৰ ডিমকেইটা গল্ডেন ব্ৰাউন হৈছেগৈ, চাওকচোন। আৰু মই এতিয়া কাঢ়ি ল'ম। আৰু এইফালে পেষ্ট কৰি থোৱা নহৰু, জলকীয়া, আদা পেষ্টটো মই ইয়াত এড কৰি দিছোঁ। লৈছোঁ এচামুচ ৰেড চিলি, মই আধা চামুচৰ গৰম মছলা, অকণমান মিট মছলা দি দিছোঁ। আৰু ইয়াত মই অকণমান পানী ব্যৱহাৰ কৰিম, জোখত পানী ব্যৱহাৰ কৰি আৰু মছলাৰ পেষ্টটো মই ইয়াত দি দিছোঁ। আৰু দি এইখিনি ভালদৰে হিলাই দিম। এইখিনি একদম ভালদৰে হিলাম, মানে মছলাটো যেতিয়ালৈকে তেল ডিঙি নাযায় তেতিয়ালৈকে মই সেইখিনি হেৰি কৰিম। ইয়াত লগতে দিম হালধি আৰু নিমখো এড কৰি দিম। হালধি আধা চামুচৰ জোখত দিছোঁ, নিমখো আধা চামুচৰ জোখতে দি দিছোঁ। আৰু এইখিনি ভালদৰে হিলাম। আৰু এইফালে মোৰ মছলাখিনি ধুনীয়াকৈ সিজি আছে। কালাৰটো এতিয়া বহুত ধুনীয়া ওলাইছে। আৰু ইয়াত এতিয়া মই এটা হেৰি বস্তু এটা দিম, চাই থাকক। মই এতিয়া দি দিছোঁ ইয়াত অকণমান গৰু গাখীৰ। আপোনালোকে গৰু গাখীৰ সৰহকৈও দিব পাৰে, মই নাই দিয়া, বা ক্ৰীমো ব্যৱহাৰ কৰিব পাৰে। মই গুৰিত নাই কাৰণে গৰু গাখীৰ অকণ ব্যৱহাৰ কৰিছোঁ। আৰু ইয়াত এতিয়া মই দি দিম এতিয়া চজিনাখিনি। এতিয়া মই ব্যৱহাৰ কৰিছোঁ ইয়াত চজিনাখিনি। এতিয়া চজিনাখিনি গোটেইখিনি দি দিম। আৰু চজিনাকেইডাল মোৰ দিয়া হ'ল। আৰু চজিনাকেইডাল দি এতিয়া মই ইয়াত দি দিম আলু। প্ৰথমে মই চজিনাকেইডাল 5 মিনিটমান ইয়াতে সিজিব দিম। তাৰপিছতে মই ইয়াত আলু ব্যৱহাৰ কৰিম, কাৰণ আলুখিনি মই বইল কৰি থোৱা হয়। আৰু এইখিনি ঢাকন এটা দি দিম। মই মাজে মাজে এনেকৈ হিলাই আছোঁ, আপোনালোকে এনেকৈ হিলাই থাকিব, কাৰণ নহ'লে লাগি যাব। মই এতিয়ালৈকে ইয়াত পানী ব্যৱহাৰ কৰা নাই। আৰু যোনখিনি মছলা গ্ৰেভি আছে তাতে মই চজিনাখিনি সিজিব দিম। আৰু এনেকৈ বনাই খাবচোন। আৰু আকৌ মই ঢাকনটো খুলি আকৌ এবাৰ হিলাই দিছোঁ। আৰু এইফালে চাওকচোন কালাৰটোও কিমান ধুনীয়া হৈছে। আৰু গ্ৰেভিখিনি অকণমান শুকাবলৈ ধৰিছে। ইয়াত মই এতিয়া পানীও এড কৰি দিম আৰু লগত আলুখিনি এড কৰি দিম। মই আলু 2 পিচমান এনেকৈ কৰি ভাঙি দিছোঁ। আৰু দি পেলাই প্ৰথমে লৰাই ল'ম। আৰু বাকী কিডোখৰ আলু এনেকৈ দি দিম ইয়াত। এতিয়া ইয়াত অকণমান মই পানী ব্যৱহাৰ কৰিম। যোনটো মোৰ মছলাৰ বাতি আছিলে তাতে অকণ মই পানী লৈ লৈছোঁ, লৈ ইয়াত দি দিছোঁ। দি এইখিনি এতিয়া ভালদৰে হিলাই দিম।
এতিয়া এইখিনি সিজিবলৈ দিম। তাৰপিছত মই ডিমখিনি এড কৰিম। আৰু এইফালে মোৰ সিজি আছে আৰু কালাৰটো বহুত ধুনীয়া উঠিছে। আপোনালোকে ধৰিব পাৰিছে নাই জানো। আৰু লগতে এতিয়া মই ইয়াত দি দিম আন্দাখিনি, মানে তেতিয়াহে তাৰ হেৰিটো সোমাব, মছলাৰ ৰসটো সোমাব। আৰু ডিমকেইটা দি ছজিনাখিনি সিজালৈকে বনাই থাকিম। আৰু ইয়াত আপোনালোকে ধনিয়া ব্যৱহাৰ কৰিব পাৰে। মোৰ ওচৰত ধনিয়া বাৰু নাই, মই ধনিয়া নিদিওঁ। আৰু এনেকৈ বনাই থাকিম এতিয়া। আৰু এইখিনি সিজাৰ পিছত একেবাৰে ফাইনেল লুকটো দেখাই থাকিম। আৰু মোৰ ডিমৰ তৰকাৰীখন ৰেডি হৈ গৈছে। আৰু ধুৱাই থকাৰ কাৰণে অকণ ধৰিব পৰা নাই। আৰু এনেকৈ বনাই খাবচোন। আৰু মোৰ ফাইনেলি হৈ গ'ল। আৰু এইফালে ধুনীয়াকৈ ৰেডি হ'ল ছজিনাৰ লগত ডিমৰ তৰকাৰীখন। আৰু চাবলৈ যেনেকুৱা ধুনীয়া হৈছিলে, খাবলৈও তেনেকুৱা ধুনীয়া হৈছিলে। আৰু মই বাতি এটা ধুনীয়াকৈ সজাই লওঁ, মানে চৰ্ভ কৰি লওঁ। আৰু ধুনীয়াকৈ মই বাতিটোত সজাই লৈছোঁ। আৰু আজি এই ছজিনাৰ ৰেচিপিটো এনেকৈ ডিমৰ লগত খাইছে নাই কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আপোনালোকে। আৰু ধুনীয়াকৈ মই বাতিটো সজাই ল'লোঁ। চাওকচোন কিমান ধুনীয়া দিছে। আৰু মই এনেকৈ ধুনীয়াকৈ ৰাতি সাঁজটো এনেকৈ সজাইও ল'লোঁ। আপোনালোকে ৰাতি সাঁজটো কিহেদি খালে ক'বলৈ নাপাহৰিব। এতিয়া চিম্পুলকৈ ইফালে দি দিলোঁ মই এডোখৰ টেঙা, লগত দি দিছোঁ 2টা জলকীয়া। আৰু এই